আমাৰে এটা ৰেষ্টুৰেণ্ট আজি মুকলি হৈছে আৰু ইয়াত যিটো দেখা পাইছোঁ গ্ৰাহকক সোৱাদ লগাই এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে আৰু উন্নত মানৰ কাৰিকৰৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কাৰিকৰৰ দ্বাৰা যি ৰন্ধাৰ ব্যৱস্থা কৰিছে সঁচাকৈ এই অঞ্চলৰ কাৰণে এটা ভাল হ'ব। যিহেতু আমাৰ দূৰৰ পৰা আলহী আহিলে ভালকৈ বহিব আমি দিব নোৱাৰোঁ, এটা ভাল ৰেষ্টুৰেণ্ট নাই, এটা ভাল কেবিন এটা আছে, বহাৰো ভাল পৰিৱেশ আছে আৰু খোৱাও মানে সুস্বাদু জাতীয় খাদ্য ইয়াত তেওঁলোকে তৈয়াৰ কৰিব। গতিকে আমাৰ বাহিৰৰ পৰা কোনোবা আলহী আহিলেও আপ্যায়ন কৰাত আৰু এতিয়া অসুবিধা নহ'ব, আমি ইয়াৰ পৰাই আপ্যায়ন কৰাৰ সুবিধা পাম। এটা ৰেষ্টুৰেণ্ট আজি মুকলি হৈছে আৰু ইয়াত যিটো দেখা পাইছোঁ গ্ৰাহকক সোৱাদ লগাই এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে আৰু উন্নত মানৰ কাৰিকৰৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কাৰিকৰৰ দ্বাৰা যি ৰন্ধাৰ ব্যৱস্থা কৰিছে সঁচাকৈ এই অঞ্চলৰ কাৰণে এটা ভাল হ'ব। যিহেতু আমাৰ দূৰৰ পৰা আলহী আহিলে ভালকৈ বহিব আমি দিব নোৱাৰোঁ, এটা ভাল ৰেষ্টুৰেণ্ট নাই, এটা ভাল কেবিন এটা আছে, বহাৰো ভাল পৰিৱেশ আছে আৰু খোৱাও মানে সুস্বাদু জাতীয় খাদ্য ইয়াত তেওঁলোকে তৈয়াৰ কৰিব। গতিকে আমাৰ বাহিৰৰ পৰা কোনোবা আলহী আহিলেও আপ্যায়ন কৰাত আৰু এতিয়া অসুবিধা নহ'ব, আমি ইয়াৰ পৰাই আপ্যায়ন কৰাৰ সুবিধা পাম। ইয়াৰ স্বত্বাধিকাৰী ইকবালকো ধন্যবাদ জনাইছোঁ। আজি উদ্বোধন ইতিমধ্যে হৈ গ'ল ৰাতিপুৱাৰ পৰাই, গতিকে মই সকলো ৰূপহীবাহী ৰাইজক অহাকালিৰ পৰা ইয়াত নিমন্ত্ৰণ জনাইছোঁ আৰু এই অঞ্চলত এটি ভাল ৰেষ্টুৰেণ্ট হ'ব আৰু ইয়াত উন্নত মানৰ আৰু সুস্বাস্থ্যকৰ পৰিৱেশত আমি ইয়াত জুতি লোৱা আহাৰ আমি যোগাৰ কৰিম। ফুড আইটেম কি কি আছে? ফুড আইটেম আমাৰ সকলো ট্ৰেডিশ্যনেল আইটেম আছে ইয়াতে, লগতে মোগলাই আইটেমবিলাক পাব। পাছপৰ্টৰ আইটেম থাকিব, ফাষ্টফুড আইটেম থাকিব, ফাষ্টফুড থাকিব, দোচা থাকিব, দোচা। কোনটো ঠাইত? ৰূপহী নতুন বজাৰ, নতুন বজাৰ। গতিকে হয়, যেহেতু আপোনালোকে চাইছে আমাৰ যি ৰূপহী নতুন বজাৰ সোণাই নদীৰ দলঙৰ ওচৰত যি আমাৰ এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট যি মোগলী দৰবাৰ নামৰ ৰেষ্টুৰেণ্টখন আমাৰ ইয়াত যোৱাকালি অনুষ্ঠিত হৈছে, মানে শুভাৰম্ভণি হৈছে। ইয়াত আমাৰ ৰূপহী হাট সমষ্টিৰ বিধায়ক মাননীয় নুৰুল হুদা চাহেবেও আহি পেলাই অলপ সময় অতিবাহিত কৰে আৰু তেখেতে আমাৰ ৰেষ্টুৰেণ্টখনৰ বিষয়ে মূল্যৱান কথা ৰাখে। গতিকে অতি ভাল এটা ৰেষ্টুৰেণ্ট, য'ত আমি এটা ভাল ৰেষ্টুৰেণ্টৰ কাৰণে আমি আশা কৰি আছিলোঁ। আমাৰ ৰূপহীবাহীয়ে যে এখন ভাল ৰেষ্টুৰেণ্ট, এটা ভাল বহা চিটৰ কাৰণে আমি বহুত দূৰত যাব লাগে বা ভাল এজন গেষ্ট আহিলে আমি ভাল এটা ৰেষ্টুৰেণ্টত লৈ যাব নোৱাৰোঁ। গতিকে সেই আকাংক্ষা এতিয়া আপোনালোকক পূৰণ হৈছে। এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ কাৰণে বিশেষ ধৰণৰ আহাৰৰ যোগান ধৰা হ'ব ইয়াত, য'ত আপোনালোকে চাইছে আমাৰ MLA বৰ্তমান আমাৰ ৰূপহী হাট সমষ্টিৰ বিধায়ক মাননীয় নুৰুল হুদা চাহেবে ইয়াত আহাৰৰ উপভোগ কৰি আছে। গতিকে ভাল উন্নত মানৰ আহাৰৰ লগতে আৰু আপোনাৰ ভাল ফেচিলিটি ইয়াত আপোনালোকে পাব, য'ত আপোনাৰ এয়াৰ কণ্ডিশ্যনৰ লগতে আপোনাৰ সকলো ধৰণৰ ফেচিলিটি ইয়াত পাব। বিশেষ কেবিন আছে আপোনালোকৰ কাৰণে, স্পেচিয়েল কেবিন আছে, য'ত এজন ফেমিলিৰ কাৰণে এটা ভাল উপযুক্ত স্থান। গতিকে আপোনালোকে আহিব আমাৰ ৰূপহী নতুন বজাৰ সোণাই নদী দলঙৰ ওচৰত অত্যাধুনিক ৰেষ্টুৰেণ্ট মোগলী দৰবাৰ নামৰ ৰেষ্টুৰেণ্টখন আপোনালোকে ইয়াত আহি পেলাই উপভোগ কৰক আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। ভিডিঅ'খিনি লাইক শ্বেয়াৰ কৰিব, সকলোৱে শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো দেখা পায়, আৰু মোৰ চেনেলটো ফ'ল' কৰি দিব, বাহাৰুদ্দিন মোৰ ফেচবুক পেজ অফিচিয়েল, আৰু যোনে ইউটিউবত চাই আছে বাহাৰ ষ্টুডিঅ' ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগন্তুক দিনত আপোনালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ' আনি থাকিম। তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। মই বাহাৰ আকৌ আহিম আপোনালোকৰ ওচৰত এটা নতুন এটা ধৰণৰ মানে অত্যাধুনিক ভিডিঅ' লৈ পেলাই, য'ত আপোনালোকৰ